ৰনাল ডেকা হয়নে? হয় হয় আপুনি কোনে কৈছে বাৰু? আপুনি বাৰু চিকিউৰিটি এজেন্সিত চাকৰি কৰে নেকি? হয় হয় কৰোঁ। আচ্ছা আপুনি বৰ দীঘলীয়া ছুটি লোৱা যেন দেখিছোঁ, ইমান দীঘলীয়া ছুটি ল'লে যে কিয়? এই নহয় গাটো বেয়া কাৰণে ছুটি ল'বলগীয়া হ'ল। অঁ গা বেয়া ন? অঁ আচ্ছা আচ্ছা। হয় হয় হেৰি বাৰু এনে বিহু যা যোগাৰ কেনেকৈ চলিছে? বঢ়িয়া চলি আছে। তিলৰ পিঠা, নাৰিকলৰ লাৰু, ঘিলা পিঠা, ঢেৰ কিবা কিবি বনাইছে নহয়। অঁ আৰু কেক এটাও বনাইছে। কেকো বনাইছে? বাহ, আপোনালোকৰ ঘৰত হয় দেখোন হয় সাংঘাতিক বিহু যোগাৰ চলিছে। বঢ়িয়া বঢ়িয়া। ৰনাল্ডো আপোনাক এইখিনিতে কথা এটা সুধো দেই। হয় হয় ক'বলৈ বিহু গানত কিন্তু আপুনি ঠিকেই ৰীল বনাই বনাই আপলোড কৰি আছে ছ'চিয়েল মিডিয়াত, চাই আছোঁ ভাল লাগিছে। কিন্তু আপুনি চিক লিভটো যে ল'লে সেইটোহে ধৰিব পৰা নাই। নহয় বাইদেউ, বিহু বুলি ছুটি মিলাব লাগে নহয়। সেইকাৰণেহে বেমাৰ বুলি ছুটিটো ল'লো। আচ্ছা আৰু সেইটো কথা। আৰু সেই বাইদেউ বেয়া চেয়া নাপাব দেই। নাই নাই মই বেয়া নাপাওঁ, কাৰণ আমি অসমীয়া মানুহে যদি বিহুত ছুটি নলওঁ কেতিয়া ছুটি ল'ম, হয়নে নহয় দাদা কওক? হয় 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 আচলতে আমি আপোনাক ৰেড টুপি পিন্ধালোঁ, আৰু আপোনাক এই টুপিটো পিন্ধাবলৈ আপোনাৰ কলিগ অনিলেহে কৈছিলে আমাক। এই অনিলটো যে কাম নাই আৰু দেই। আজিৰ পৰা তাক একো কথা ক'ব নোৱাৰি। নাই নাই, মোৰ কাৰণে আপোনালোকৰ মাজৰ বন্ধুত্বটো শেষ নকৰিব, কিন্তু আপোনাৰ লগত কথা পাতি বিৰাট ভাল লাগিলে, আৰু লগতে আপোনাক অসমীয়া নৱবৰ্ষৰ ৰঙালী বিহুৰ হিয়াৰ পৰা শুভেচ্ছা জনাইছোঁ। হয় হয় আপোনালৈও শুভেচ্ছা জনালোঁ, আপোনাকো শুভেচ্ছা জনালোঁ। থেংক ইউ। এয়া আছিলে ৰনাল ডেকা, আৰু ঠিক এখেতৰ দৰে আপুনিও যদি বিচাৰে যে আপোনাৰ কোনোবা ফ্ৰেণ্ডছ, কলিগছ, ৰিলেটিভছক মই ৰেড টুপি পিন্ধাব লাগে, তেতিয়াহ'লে এতিয়াই আপুনি তেখেতৰ কণ্টেক্ট নম্বৰ, নাম মোক DM কৰি দিয়ক। ইটছ RJ Pallavi অন ইনষ্টা এণ্ড FB, আৰু চাই থাকক তেখেতক ৰেড টুপি মই কেনেকৈ পিন্ধাওঁ। পিছে ইয়াৰ লগতে আপোনাকো ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ, আৰু শুনি থাকক ছুপাৰ হিটছ 93.5 ৰেড FM, বজাতে ৰহো।